নমস্কাৰ পোশাকিয়ানছ পোশাক ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক দেখাবলৈ গৈ আছো কেইজোৰমান খুবেই ধুনীয়া ডাই টছ কেঁচাপাত কটন ষ্টেপল কটন আৰু টছ কটনৰ যোৰা। আৰম্ভ কৰিছো ভিডিঅ'টো এযোৰ খুবেই ধুনীয়া ডাই টছৰ যোৰা দি। দেখিছে এযোৰ আপোনালোকে গ্ৰীণ কালাৰত আছে আৰু তাত কপাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু মাল্টি কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰত গোটেই কাপোৰযোৰত হেভিকে ৱৰ্ক কৰা হৈছে। এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনতে চাব পাৰিব। এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো গোটেই মেখেলাখনত হেভিকে ৱৰ্ক কৰা হৈছে আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1050 ৰুপিজত। 1050 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছো চাব পাৰিব আপোনালোকে গ্ৰে কালাৰত আছে আৰু তাত কপাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু মাল্টি কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে। এটা ইউনিক কালাৰ কম্বিনেশ্যনত দিয়া গৈছে। এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব। এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে মেখেলা ডিজাইনটো। তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1050 ৰুপিজত। 1050 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰে পিংক কালাৰত আছে আৰু তাত কপাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু পিচ কালাৰ আৰু পিংক কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে। এটা এলিগেণ্ট কালাৰ কম্বিনেশ্যনত ৱৰ্ক কৰা হৈছে। এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব। আপোনালোকে কোনোবা এযোৰ কাপোৰ নিজৰ কৰিবৰ কাৰণে এটা স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব। হোৱাটছএপ নম্বৰটো হ'ল 7896691439। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1050 ৰুপিজত। 1050 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো কেঁচাপাত কটনৰ কেইযোৰমান খুবেই ধুনীয়া যোৰা। দেখিছে এইযোৰ আপোনালোকে লেমন য়েল্লো কালাৰত আছে আৰু তাত পিংক কালাৰ সূতা হোৱাইট কালাৰ সূতা আৰু অৰেঞ্জ কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব এলিগেণ্ট লাগিছে। ছামাৰত পিন্ধিবৰ কাৰণে আপোনালোকে খুব ভাল পাব। এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব। এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1200 টকাত। 1200 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছো চাব পাৰিব। এইযোৰ আপোনালোকে হোৱাইট কালাৰত আছে আৰু তাত পিংক কালাৰ সূতা গ্ৰীণ কালাৰ সূতা আৰু হোৱাইট কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে। এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে। তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। কাপোৰযোৰ পিন্ধিবৰ কাৰণে খুব কমফৰ্টেবল হ'ব। মেটেৰিয়েলটো খুব চফ্ট হয়। আপোনালোকে ছামাৰত পিন্ধিবৰ কাৰণে খুব ভাল পাব। এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1200 টকাত। 1200 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ চাব পাৰে গ্ৰীণ কালাৰত আছে আৰু তাত ডাৰ্ক গ্ৰীণ কালাৰ সূতা দি ৱৰ্ক কৰা হৈছে আৰু হোৱাইট কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে। গোটেই কাপোৰযোৰত হেভিকে ৱৰ্ক কৰা হৈছে। আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব তাৰ মেখেলা। আমাৰ অল আছাম শ্বিপিং হয় আৰু অল আছামত শ্বিপিং আমাৰ ফ্ৰী থাকে। কেছ অন ডেলিভাৰী অকল যোৰহাট আৰু গুৱাহাটীত এভেইলেবল হ'ব আৰু আউট অফ আছাম আমাৰ এক্সট্ৰা চাৰ্জেছ থাকে। এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1200 টকাত। 1200 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো হাতেৰে বোৱা ষ্টেপল কটনৰ কেইযোৰমান খুবেই ধুনীয়া যোৰা। দেখিছে এইযোৰ আপোনালোকে
ডাৰ্ক গ্ৰীণ কালাৰত আছে আৰু তাত পিংক কালাৰ সুতা দি কাম কৰা হৈছে আৰু হোৱাইট কালাৰ সুতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো আৰু ডিজাইনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে আৰু খুব ইউনিক লাগিছে এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু এতিয়া আপোনালোকক আমি দেখাবলৈ গৈ আছো তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছ চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1700 টকাত 1700 rupeesত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰযোৰ আপোনালোকে চাব পাৰিব পিচ কালাৰত আছে আৰু তাত নেভি ব্লু কালাৰ সুতা দি ৱৰ্ক কৰা হৈছে আৰু হোৱাইট কালাৰ সুতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে খুব ইউনিক কালাৰ কম্বিনেশ্যন হয় এইটো বিৰাতে ভাল লাগিছে গোটেই কাপোৰযোৰত হেভিকে ৱৰ্ক কৰা হৈছে সৰু সৰু বুটাৰে কাম কৰা হৈছে আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো গোটেই মেখেলাখনত হেভিত ৱৰ্ক কৰা হৈছে দেখিছে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1700 rupeesত 1700 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰাযোৰ আপোনালোকে চাব পাৰে পিংক কালাৰত আছে আৰু তাত হোৱাইট কালাৰ সুতা দি কাম কৰা হৈছে আৰু ডাৰ্ক ইয়েলো কালাৰ সুতা দি কাম কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে আৰু ডিজাইনটো খুব ধুনীয়া লাগিছে দেখিছে আপোনালোকে খুব ধুনীয়া ডিজাইন এটাত ৱৰ্ক কৰা হৈছে চাদৰখনৰ আচলটো বিৰাটে ধুনীয়াকৈ আৰু হেভিত ৱৰ্ক কৰা হৈছে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব আপোনালোকক মই এবাৰ আমাৰ এড্ৰেছটো জনাই দিছোঁ গৰালিৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ইয়াছিন মাৰ্কেটৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ আৰু দুটা ব্ৰাঞ্চ আছে গুৱাহাটীত তাৰ এড্ৰেছকেইটা জনাই দিছোঁ পোচাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপজিট উইথড্ৰপ হস্পিটেল এণ্ড জাগৰণ আমাৰ আৰু এটা ব্ৰাঞ্চ আছে ফেঞ্চি বজাৰ SRCB ৰোড নিয়াৰ ফ্ৰুট মাৰ্কেট অপজিট নিউ মাৰ্কেট আপোনালোকে আমাৰ কোনোবা তিনিটা ব্ৰাঞ্চ ভিজিট কৰি পাই আমাৰ ধুনীয়া কালেকশ্যনছখিনি নিজৰ কৰিব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে কিমান হেভিত ৱৰ্ক কৰা হৈছে মেখেলাখনত আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1700 rupeesত 1700 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ হাতেৰে বোৱা টচ কটনৰ কেইযোৰমান খুবেই ধুনীয়া জোৰা দেখিছে এইযোৰ আপোনালোকে লেভেণ্ডাৰ কালাৰত আছে আৰু তাত চিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু পিংক কালাৰ সুতা দি কাম কৰা হৈছে দেখিছে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ গোটেই কাপোৰযোৰত হেভিকে ৱৰ্ক কৰা হৈছে আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ দিয়া গৈছে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেটেৰিয়েলটো পিন্ধিবৰ কাৰণে খুব কমফৰ্টেবল হ'ব আপোনালোকে পিন্ধিবলৈ খুব ভাল পাব সফ্ট হয় মেটেৰিয়েলটো সেইটো কাৰণে পিন্ধিবৰ কাৰণে খুব আৰাম আছে এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিছ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3250 rupeesত 3250 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ দেখিছে এইযোৰ আপোনালোকে গ্ৰীণ কালাৰত আছে আৰু তাত ডাৰ্ক গ্ৰীণ কালাৰ সুতা দি ৱৰ্ক কৰা হৈছে আৰু চিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে কালাৰ কম্বিনেশ্যনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে গোটেই কাপোৰযোৰত হেভিকে ৱৰ্ক কৰা হৈছে সৰু সৰু বুটাৰে কাম কৰা হৈছে আৰু এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে আৰু এতিয়া আপোনালোকক আমি দেখাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে এটা এলিগেণ্ট কালাৰ কম্বিনেশ্যনত দিয়া গৈছে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3250 rupeesত 3250 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰযোৰ আপোনালোকে চাব পাৰে মাষ্টাৰ্ড ইয়েলো কালাৰত আছে আৰু তাত গ্ৰীণ কালাৰ সুতাৰে কাম কৰা হৈছে আৰু চিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰৰ সামাৰত পিন্ধিবৰ কাৰণে খুব ভাল লাগিব বিৰাটে লাইট কালাৰ কম্বিনেশ্যনত দিয়া গৈছে সেইটো কাৰণে সামাৰত পিন্ধিবৰ কাৰণে খুব ভাল হ'ব কাপোৰযোৰ এইটো হ'ব আপোনাৰ আচলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু এতিয়া আপোনালোকক আমি দেখাবলৈ গৈ আছোঁ তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে মেখেলা ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ সাইড পাৰি এইকেইটা হ'ব চাদৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো চিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 3250 rupeesত
3250 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব ভিডিওটো চাই কেনেকুৱা পাইছে আপোনালোকে আমাক কমেন্টত জনাব সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে সদায় এনেকুৱা আমাৰ ধুনীয়া ধুনীয়া আৰু নতুন নতুন কালেকচনছ খিনি দেখি থাকে ফেচবুক আৰু ইনষ্টাগ্ৰামত আপোনালোকে আমাক ফলো কৰিব নাপাহৰিব কেলেকি শৰ্ট আপডেটছ খিনি আপোনালোকে তাতে পাব আৰু আমাৰ WhatsApp চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ